যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক সোঁৱৰণ কৰি এই দিৱসটি শিল্পী দিৱস হিচাপে উদযাপন কৰে চিনামৰা জাতীয় বিদ্যালয়ে। নিউজৰ ৰিপৰ্ট। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক সোঁৱৰণ কৰি এই দিৱসটি শিল্পী দিৱস হিচাপে উদযাপন কৰে চিনামৰা জাতীয় বিদ্যালয়ে। বিগত বৰ্ষবোৰৰ দৰে এই বছৰটোত চিনামৰা জাতীয় বিদ্যালয়খনিয়ে বৰ্ণাঢ্য দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীৰ মাজত উদযাপন কৰে শিল্পী দিৱস। আজি মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি। এই দিনটো অসমৰ গাঁৱে ভূঞে, চহৰে নগৰে, ৰজাঘৰ প্ৰজাঘৰ সকলোতে পালন কৰে শিল্পী দিৱস বুলি। আচলতে শিল্পীময় তিনিও কালৰ, অতীত, বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ এই যি মহান যি বাণী, সেই বাণীৰে জ্যোতিপ্ৰসাদে কৈ থৈ গৈছিল যে সকলো গান গোৱা ব্যক্তিয়ে শিল্পী নহয়। শিল্পী হ'বলৈ হ'লে তেওঁ জনতাৰ হৃদয়ত থাকিব লাগিব, জনতাৰ প্ৰাণৰ কথা ক'ব লাগিব, জনতাৰ প্ৰাণে প্ৰাণে প্ৰাণৰ সঞ্চাৰ কৰিব পৰা শক্তি থাকিব লাগিব। আৰু সেই তেনেকুৱা এজন শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা বা আজি ৰাজীৱ শদিয়ালৈকে, আজি ৰাজীৱ শদিয়া আমাৰ মাজত নাই, এই মুহূৰ্ততে শিল্পী দিৱসৰ এই প্ৰাক মুহূৰ্তত এইজন ব্যক্তিলৈ, এইজন যুৱকলৈ মোৰ আচলতে সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। আমি বৰ দুৰ্ভাগ্য জাতি, এফালৰ পৰা সৌভাগ্য যে আমি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাক আমি পাইছোঁ, কিন্তু ৰাজীৱ শদিয়াক আমি আঠ বাটতে হেৰুৱাই দিব লগা হোৱাৰ কাৰণে আমি আচলতে এটা দুৰ্ভাগ্য জাতি বুলি কৈছোঁ। কাৰণ নতুন প্ৰজন্মৰ মাজত আজি আপোনালোকে দেখিছে যি প্ৰসিদ্ধ শিল্পী বুলি নিজকে, মই জনপ্ৰিয় বুলি নকওঁ, প্ৰসিদ্ধ মানে গায়ক, আজি গায়কে এজন গণশিল্পীৰ মৃত্যুত তেওঁ শোক প্ৰকাশ কৰিবলৈ তেওঁ থেৰু গেৰু লগাইছে। তো তেনেকুৱাবিলাক কি মনৰ শিল্পী হ'ব? কিন্তু আজি যিজন শিল্পীৰ আমি ইয়াত আজি পাতিছোঁ, সোঁৱৰণি দিৱস পাতিছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালা, সেই জ্যোতিপ্ৰসাদ আগৰৱালাই আমাক বহুত দি থৈ গৈছে। গান দি থৈ গৈছে, নাটক দি থৈ গৈছে, কবিতা দি থৈ গৈছে, অভিনয় দি থৈ গৈছে, চিনেমা দি থৈ গৈছে, তেওঁ গল্প দি থৈ গৈছে, উপন্যাস দি থৈ গৈছে, প্ৰবন্ধ দি থৈ গৈছে। শিল্পীৰ পৃথিৱীৰ নামৰ যিটো প্ৰবন্ধ, শিল্পীৰ পৃথিৱীৰ নামৰ প্ৰবন্ধটো মই সকলোকে পঢ়িবলৈ আহ্বান জনাওঁ। সেইটো প্ৰবন্ধত আচলতে কোনজন শিল্পী নহয় সেই কথাটো তাত ধুনীয়াকৈ কৈ থৈ গৈছে। তো সেইকাৰণে মই কওঁ যে সামগ্ৰিকভাৱে আমি
আজি শিল্পী দিৱসত এইজনা শিল্পীলৈ আমি হেৰি জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াত বিভিন্ন অনুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ত পৰিৱেশন কৰিছে। আৰু এই মুহূৰ্তত পুনৰবাৰ মই ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধা নিবেদন কৰি সামৰণি মাৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।